Hello everyone, welcome to my another designer মেখেলা চাদৰ ভিডিঅ'। মই আজি আৰু এযোৰ মেখেলা চাদৰ ডিজাইন আপোনালোকলৈ আনিছোঁ। অন্য এটা ডিজাইন। প্ৰথম মেখেলা চাদৰযোৰ এখন চুন্নিৰে বনোৱা মেখেলা চাদৰযোৰ আপোনালোকে বহুত মৰম দিলে সেইটো ভিডিঅ'ত, সেইকাৰণে আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এতিয়া এইযোৰ বনাম এখন মেখেলাৰেনো কেনেকৈ মেখেলা চাদৰ এযোৰ ৰেডি কৰিব পাৰি সেইটো চাওঁ আহকচোন। এয়া মই চাদৰখনৰ পানাটো বেছি আছিলে, সেইকাৰণে জোখা কৰি লৈ পেলাই কাটি পেলাই এক্সট্ৰাখিনি উলিয়াই লৈছোঁ। এনেদৰে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, তেতিয়া গম পাব, নহ'লে গম নাপাব। এয়া এনেদৰে এক্সট্ৰাখিনি কাটি উলিয়াই পেলাই এয়া থৈ দিছোঁ ছাইডত। এইখিনি কাপোৰ ব্লাউজতো লগাব পাৰে। এয়া হৈ গ'ল কাটি চাদৰখন ৰেডি, দেখিছে পুৰা এয়া জোখৰ কৰি কাটি লৈছোঁ। এখন হ'ল মেখেলাখন, য'ৰ পৰা মই কাটি মেখেলা চাদৰ বনাম, দেখিছে। এয়া এতিয়া মই এখন টুকুৰা টুকুৰিকৈ কাটি ল'ম, যিমানখিনি য'ত জৰুৰী হয়। এয়া গ্ৰীণ পাৰ্টটো এক্সট্ৰা কৰি কাটি ল'ম। এনেদৰে আপোনালোকেও এনেদৰে কাটি ল'ব। ভিডিঅ'টো শ্বেয়াৰ কৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব আপোনালোকৰ প্ৰফাইলত, যাতে দেখি পেলাই বনাব পাৰে। এয়া গ্ৰীণ পাৰ্টটো কাটি উলিয়াই দিলোঁ, তাৰপিছত এয়া উলিয়ালোঁ। এইখিনি মই মাজত দিম, চাদৰখনত গেৰো ডিজাইন বনাম, এইটো কাটি ল'লোঁ ডাঙৰকৈ। তাৰপিছত এনেদৰে এয়া সৰু সৰু পিচকৈ কাটি ল'ম, যিমানখিনি জৰুৰী হয় সেইমতে কাটি ল'ম মই। এয়া হৈ গ'ল কাটা। মেখেলাখনতো ঠিকে আছে। মেখেলা চাদৰযোৰ এনেদৰে হ'ল। এয়া কাটি উলিয়াই ল'লোঁ মই টুকুৰা টুকুৰিবোৰ, দেখিছে। এয়া সৰু সৰুকৈ এয়া পিন আপ কৰি থৈছোঁ, ক'ত কেনেকৈ লগাম। এয়া বহুত কেইটুকুৰ হৈছে। এয়া ৰেডি হৈ গ'ল কাটা, দেখিছে। এনেদৰে অলপ কষ্ট হয়, আৰু কাপোৰ এযোৰ বনাওঁতে যথেষ্ট ধ্যান দিব লগা হয়। এয়া লেজো আনিছোঁ মই। এতিয়া মই মেখেলাখন ধুনীয়াকৈ তলৰ পাৰিটো লগাই ল'ম। এয়া তলৰ পটিটো এনেদৰে চিলাই কৰি লৈছোঁ। তাৰপিছত গ্ৰীণ পাৰ্টটো এনেদৰে মেখেলাখনৰ তলত চিলাই কৰি লগাই দিছোঁ। এয়া গোটেইখিনি চিলাই কৰা মই দেখুওৱা নাই, দেখুৱাই থাকিলে ভিডিঅ'টো আৰু বেছি দীঘলীয়া হৈ যায়, আপোনালোকৰ আমনি লাগি যাব, নহয় জানো। এয়া চিলাই কৰা সকলে জানে, চাদৰখন গোঠাটোও সকলে জানে। যদি নাজানে কমেণ্ট কৰি জনাব, মই নতুনকৈ এটা বেলেগকৈ এক্সট্ৰাকৈ ভিডিঅ' এটা লৈ আনিম। মেখেলা কেনেদৰে চিলাই, চাদৰ কেনেদৰে গুঠে, পাৰি কেনেদৰে লগাই। এয়া হৈ গ'ল মেখেলাখন চিলাই তলৰ পাৰিটো লগাই লৈ। এয়া তাৰপিছত এনেদৰে মিলাই লৈছোঁ মই, এটা চাইডে 4টাকৈ পাতি এনেকৈ লগাই লৈছোঁ। এয়া দেখিছে। এয়া তাৰপিছত এয়া চাদৰখন এনেদৰে প্ৰথমতে জোখা কৰি লৈ পিন আপ কৰি ল'ব, তেতিয়া চিলাই কৰিবলৈ সহজ হয়। কিয়নো চাদৰখনৰ কাপোৰটো গতিকে পিছল হয়। এনেদৰে চিলাই কৰি কৰি গৈ থাকিব। পিন আপ কৰি ল'লে বা বেজিৰেও চিলাই কৰি ল'ব, পাতল পাতলকৈ ল'ব পাৰে। তাৰপিছত এয়া মেচিনত চিলাই কৰি গ'লেই হৈ গ'ল। এয়া ৰেডি হৈ গ'ল মোৰ চিলাই, দেখিছে। এয়া ইমান ধুনীয়া লগা হৈছে। এনেদৰে চিলাই কৰি গৈ থাকিব। এয়া গোটেইকেইটা চিলাই কৰি হৈ গ'ল মোৰ। এয়া প্ৰথমতে মিলাই ল'ব আপোনালোকে, তাৰপিছত চিলাই কৰি গৈ থাকিব। এয়া মেখেলাখন আৰু এয়া চাদৰখনৰ মাজত এয়া মই গেৰৰ ডিজাইন দিছোঁ, অকণমান ডাঙৰকৈ দিছোঁ, আৰু বাকী সৰু সৰুকৈ দিছোঁ। এয়া চিলাই কৰি লৈছিলোঁ মই। এয়া সূতাডাল দেখিছে। এনেদৰে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ আৰু আগতীয়াকৈ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া মেখেলাখন ৰেডি হৈ গ'ল, দেখিছে ইমান ধুনীয়া হৈছে। এয়া চাদৰখনৰ ছাইডত মই এনেদৰে লেজ এটা যে লৈছিলোঁ, সেই লেজটো এনেদৰে লগাই লৈছোঁ। এয়া লগাই লৈছোঁ।
মই সম্পূৰ্ণ নিজে কৰোঁ, ব্লাউজো চিলাই কৰোঁ, মেখেলা চাদৰো ডিজাইন কৰোঁ। বহুত আগৰ পৰাই কৰোঁ, কিন্তু আপলোড কৰা নাছিলোঁ, এতিয়া কৰিবলৈ লৈছোঁ লাহে লাহে। আশা কৰোঁ ভাল পাব। এয়া দেখিছে যোৰাটো কিমান ধুনীয়া লগা হৈছে। এয়া ফাইনেল লুক চাওক। এয়া দুৰ্গা পূজা স্পেচিয়েল নতুন যোৰা। নিজে কৰিব জানিলে কম খৰচতে হয়। থেংক ইউ ফৰ ৱাচিং।